ৰাইজসকল একদম লুকাই আছো না দেই ৰাইজসকল লুকাই আছো না একদম ওলাই একদম ঘামি জামি গৈছোগৈ বন্ধু বান্ধৱীসকল এতিয়া বোলে চুমি বৰা আৰু টাৰ্কিকে বোলে নেপালৰ পোখৰাত লুকাই আছে আমিও নাজানো দেই পোখৰা কি বস্তু নেপালৰ পোখৰাত গৈ পেলাই লুকাই আছেগৈ তাত গৈ বোলে একদম বৰ্ডাৰ পাৰ হৈ গৈছে বোলে ৭,০০০ টকা দি পেলাই নেপালৰ টকা হেৰি নেপালৰ টকাত মানে ১২,০০০ হৈ যায় মানে আমাৰ যেনেকৈ আসামত যেনেকৈ ৭,০০০টো তাত ১২,০০০ ভেলু নেপালত সেই নেপালত ১২,০০০ ভেলু টকা দি পেলাই দালালক যেনে তেনে মানে হেৰি বৰ্ডাৰ পাৰ হৈ লৈছে আৰু তাতে আছে বুলি কৈছে আৰু পোখৰা এটা আছে বুলি কৈছে আৰু এনেকৈ মোবাইল কেতিয়াবা অন হয় কেতিয়া অফ হয় এনেকুৱা এটা কণ্ডিশ্যনত সিহঁতে আছে মানে আৰু এনেকুৱা হৈছে আজি চুমি বৰা আৰু টাৰ্কিকৰ কাৰণে মানে বহুত লোকে ফচিছে এতিয়া ইউটিউবাৰ পৰা আদি কৰি বহুত কেইজন মানে ব্যক্তি আৰু যেনেকৈ এক্টৰ এক্ট্ৰেছ মানে ক'ব নালাগে আৰু বহুত বিধৰ একদম গায়ক গায়িকা ভয়ত আজি একদম বুকু কঁপি আছে আজি এতিয়া সকলোবিলাক বাতৰিবিলাক আমি পাই আছোঁ আৰু আমি জনামতে নেপালৰ পোখৰাত আছেগৈ গৈ পেলাই আৰু আজি এতিয়া ইমান লুকাই মেলি ফুৰিছে আৰু ইমানবিলাক মানুহ ফচিবলগীয়া হৈছে গুৱাহাটী বোলে আৰু দুজন ল'ৰা ফচিছে আৰু দুজন ল'ৰা কিমান যে হাৰাশাস্তি হৈছে মানুহবিলাকৰ দুজন নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ প্ৰণতি আছাম ব্লগ চলে আপোনালোকক সকলোকে স্বাগতম জনালোঁ এতিয়া আবেলি সময়টোত মই এতিয়া চাপে এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ এতিয়া ইমানেই ভয় লাগিছে মানে ক'ব নালাগে পুলিচে ভয়ে লাগে কাক উঠাই নিব ঠিক নাই কাক বিচাৰি আছে ঠিক নাই মানে ইমানে ভয় লুকাই ভিডিঅ'টো কৰিবলগীয়া হৈছে জানেনে কি কাৰণে আপোনালোকে মানে গম পাইছে কাৰ কাৰণে আমাৰ এই চুমি বাইদেউৰ কাৰণে পলাই লুকাই ভিডিঅ' কৰিবলগীয়া হৈছে আজিকালি কি ক'ম আৰু উপায় নাই বুজিছে এতিয়া চুমি বৰাও নাই নহয় মই আকৌ ভাবিছিলোঁ গাঁতৰ ভিতৰত আছে বুলি গাঁতৰ ভিতৰত নাই নহয় এতিয়া আছেগৈ বোলে একদম নেপালৰ পোখৰাত আপোনালোকে মোৰ কথাটো আমি এতিয়া সৰু সুৰা ইউটিউবাৰ হয় আমাৰ কথা যদি বিশ্বাস হোৱা নাই তেনেহ'লে আপোনালোকে নিজে তাৰ বাতৰিটো অকণমান আপোনালোকক দেখাই দিছোঁ চাওক নিউজ 18 মেগা এক্সক্লুসিভ নিউজ 18 চুমি টাৰ্কিকৰ এক্সক্লুসিভ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাম নেপালৰ পোখৰাত আত্মগোপন কৰি আছে চুমি বৰা আৰু টাৰ্কিকে পুনৰ কৈছো নেপালত আত্মগোপন কৰি আছে নেপালত লুকাই আছে চুমি বৰা আৰু টাৰ্কিক এই মুহূৰ্তত এক্সক্লুসিভলি আমাৰ হাতত আহি পৰিছে এই খবৰ মঙলবাৰে পুৱা 7:30 নেপালত প্ৰৱেশ কৰিছিলে দুয়ো এখন কোলা ফৰ্চুনাৰ গাড়ীৰে নেপাললৈ ৰাওনা হৈছিলে দুয়ো সোমবাৰে নিশা গাড়ী চলাই কাকৰভিটা পাইছিলগৈ চুমি আৰু টাৰ্কিক আৰু গুৱাহাটীৰ পৰা পুনে ফৰ্চুনাৰেৰে নেপালত সোমাই গৈছিল নেপাল প্ৰৱেশ কৰিছিলে নেপাল সীমান্তৰ পৰা পোখৰালৈ প্ৰায় 18-20 ঘণ্টাৰ সেই যাত্ৰা পোখৰালৈকে প্ৰায় এই 18-20 ঘণ্টাৰ যেটো যাত্ৰা সেয়া কৰিছে এটা দালালৰ সহায়ত ৭,০০০ টকা দি নেপালত প্ৰৱেশ কৰিছিলে কাকৰভিটাৰ গেটত পঞ্জীয়ন কৰি সোমাইছিল নেপালত মঙলবাৰে নেপালৰ হিতৰাত নিশাটো কটাইছিলে দুয়োৱে আৰু বুধবাৰে বিয়লি পোখৰাত উপস্থিত হৈছিলে চুমি টাৰ্কিক অসম আৰক্ষীৰ মিছন চুমি টাৰ্কিক অভিযানৰ মাজতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতলৈ আহি পৰিছে চাঞ্চল্যকৰ খবৰ অসম আৰক্ষীয়ে ইতিমধ্যে মোষ্ট ৱান্টেড ঘোষণা কৰিছিলে চুমি বৰা টাৰ্কিক বৰা কাৰণ কি মেঘালয়তো